বান পৰিস্থিতিৰ বুজ লবলৈ কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত উপস্থিত হয়। ডিব্ৰুগড় থানা চাৰিআলিৰ মানকটা পথত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰো মন্ত্ৰীগৰাকীয়ে বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত থাকে। এইটো এটা বহুত দেখা দিছে। গতিকে ভৱিষ্যতৰ দিনত এইখন চহৰৰ বাসিন্দাক সকাহ দিবৰ বাবে নিশ্চিতভাৱে বিজ্ঞানসন্মতভাৱে ইয়াৰ ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব। এতিয়া বৰ্তমান যিটো ড্ৰেইনেজ ব্যৱস্থা আছে, এই ড্ৰেইনেজ ব্যৱস্থাটোৱে সময়মতে ডিব্ৰুগড়ত জমা হোৱা পানী ব্ৰহ্মপুত্ৰত পেলাব পৰা নাই, চেঁচা নদীটো পেলাব পৰা নাই। ইয়াত নিশ্চিতভাৱে বহুত ত্ৰুটি বিচুতি আছে। অৰিজিনেলি ড্ৰেইনটো বহলে আৰু যিমান দ, সেই আকাৰটো বিভিন্ন ঠাইত বাধাগ্ৰস্ত হৈছে আৰু এনেধৰণে ডিব্ৰুগড় চহৰখনক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব নোৱাৰে। ৰিপৰ্ট আমাৰ আশা।